হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ জিলাসমূহৰ চলি থকা সিৰিজটোৰ আজিৰ জিলাখন হৈছে নলবাৰী জিলা। গতিকে আশা কৰোঁ সকলোৱে এই প্ৰয়োজনীয় ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এতিয়া আহক নলবাৰী জিলাৰ ওপৰত বনোৱা মেইন ভিডিঅ'টো আমি সকলোৱে ষ্টাৰ্ট কৰোঁ। নলবাৰী জিলা অসমৰ এক অন্যতম প্ৰশাসনিক জিলা। 1985 চনত এই জিলাক কামৰূপ জিলাৰ পৰা পৃথক কৰি গঠন কৰা হৈছে। নলবাৰী জিলাক অসমৰ শিক্ষাৰ নৱদ্বীপ বুলিও জনা যায়, কাৰণ ইয়াত প্ৰাচীন কালৰ পৰা বহু সত্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান আছে আৰু এইবোৰৰ লগতে নলবাৰী জিলাখন হৈছে সাংস্কৃতিক শিক্ষাৰ কেন্দ্ৰস্থল। ঐতিহাসিকভাৱে এই জিলা প্ৰাচীন কামৰূপ ৰাজ্যৰ কামপীঠৰ অন্তৰ্ভুক্ত আছিল। নলবাৰী জিলাৰ মাজেদি বৈ যোৱা প্ৰধান নদীসমূহ হৈছে পাগলাদিয়া, নোনা, বৰলীয়া আৰু লুইত। ৰাস মহোৎসৱ। নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হোৱা নলবাৰী ৰাস মহোৎসৱ সমগ্ৰ অসমতে বিখ্যাত। 1933 চনৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ'ল মাটিৰে নিৰ্মিত হোৱা অসংখ্য দেৱ-দেৱী আৰু ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ মূৰ্তিসমূহ। 13 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱতেই ভাওনা, ওজাপালি, নাগাৰা নাম আদিৰ অনুষ্ঠানো আয়োজন কৰা হয়। বিল্লেশ্বৰ দেৱালয়। নলবাৰী জিলাৰ বেলশৰত অনুষ্ঠিত বিল্লেশ্বৰ দেৱালয় অসমৰ এক প্ৰাচীন শিৱ শক্তিৰ উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱসিংহই এই দেৱালয়খন নিৰ্মাণ কৰিছিল। বৌদ্ধ মন্দিৰ। উত্তৰ নলবাৰীত অৱস্থিত এই মন্দিৰটো প্ৰায় 500 বছৰৰ পুৰণি। এই মন্দিৰটো প্ৰায় 1965 চনত স্থানীয় নেপালী সম্প্ৰদায়ৰ লোকসকলে নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰটোৰ নাম হ'ল চাংডু পালগি গুম্বা। বাসুদেৱ দেৱালয়। নলবাৰী জিলাৰ কুমাৰকুছিত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই ভগৱান বাসুদেৱৰ মূৰ্তি উদ্ধাৰ কৰি এই মন্দিৰটো নিৰ্মাণ কৰিছিল। বৰ্তমান এই মন্দিৰটো অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত। গংগা পুখুৰী। নলবাৰী জিলাৰ এক অন্যতম ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হ'ল গংগা পুখুৰী। এই পুখুৰীটো অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে খ্যাত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেৱে খন্দুৱাইছিল। উল্লেখযোগ্য ব্যক্তিত্ব অৰ্থাৎ গ্ৰেট পাৰ্চনেলিটি। সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱা, মহিম বৰাৰ দৰে বিখ্যাত ব্যক্তিসকলো নলবাৰী জিলাতেই জন্মগ্ৰহণ কৰিছিল। পাগলাদিয়া নদীৰ বহুমুখী প্ৰকল্প। এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য হ'ল পাগলাদিয়া নদীয়ে সৃষ্টি কৰা বাৰ্ষিক বানপানী ৰোধ কৰা আৰু প্ৰায় 54,000 হেক্টৰ মাটিত পানী যোগান ধৰা আৰু লগতে 3 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা। এই প্ৰকল্প চোৱাচিতা আৰু নিৰ্মাণৰ দায়িত্ব ব্ৰহ্মপুত্ৰ ব'ৰ্ডক দিয়া হৈছিল। এই প্ৰকল্প 2001 চনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল আৰু প্ৰায় 542 কোটি টকা এই প্ৰকল্পৰ নামত ব্যয় কৰা হয়। গুৱাকুচি কপাৰ ইনস্ক্ৰিপশ্যনখন নলবাৰী জিলাতে পোৱা গৈছিল আৰু এই ইনস্ক্ৰিপশ্যনখনত পালা বা পাল বংশৰ বিষয়ে বিৱৰণ পোৱা যায়। 2024 বৰ্ষত নেশ্যনেল ক্লিন এয়াৰ চিটি হিচাপে নলবাৰী জিলাই 23rd নম্বৰৰ স্থান দখল কৰিছিল। এতিয়া আহিছোঁ নলবাৰী জিলাৰ ওপৰত প্ৰস্তুত কৰা কেইটামান MCQ লৈ। নলবাৰী জিলাত কি ধানৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়? শালি, আহু, বৰা, বড়ো। ইয়াৰ আনচাৰ হৈছে শালি। কোনখন নদীক নলবাৰীৰ অশ্ৰু চৰো অফ নলবাৰী বুলি জনা যায়? ধনশিৰি, মানস, পাগলাদিয়া, বৰলীয়া। ইয়াৰ আনচাৰ হৈছে পাগলাদিয়া। নলবাৰী জিলাক কি নামেৰে জনা যায়? অসমৰ নৱদ্বীপ, অসমৰ দুৱাৰমুখ, অসমৰ মানচেষ্টাৰ, এটাও নহয়। ইয়াৰ আনচাৰ হৈছে অসমৰ নৱদ্বীপ। বিখ্যাত ৰাস মহোৎসৱ নলবাৰীৰ কোনটো মন্দিৰত অনুষ্ঠিত হয়? সিদ্ধেশ্বৰ দেৱালয়, বাসুদেৱ দেৱালয়, বিল্লেশ্বৰ দেৱালয়, শ্ৰী শ্ৰী হৰি মন্দিৰ। ইয়াৰ আনচাৰ হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰ। নলবাৰী জিলাখন কেতিয়া পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি পাইছিলে? 1985, 1983, 1992, 1984। ইয়াৰ আনচাৰ হৈছে 1985। প্ৰাচীন বিল্লেশ্বৰ দেৱালয় নলবাৰীৰ কোন ঠাইত অৱস্থিত? টিহু, বৰভাগ, ঘগ্ৰাপাৰা, বেলশৰ। ইয়াৰ আনচাৰ হৈছে বেলশৰ। নলবাৰী জিলাৰ উত্তৰ দিশে কোনখন ৰাষ্ট্ৰৰ সীমান্ত অৱস্থিত? নেপাল, বাংলাদেশ, ম্যানমাৰ, ভূটান। ইয়াৰ আনচাৰ হৈছে ভূটান। ঐতিহাসিক গংগা পুখুৰী কোনে খন্দুৱাইছিল? ৰজা ভগদত্ত, শিৱসিংহ, নৰকাসুৰ, ভাস্কৰ বৰ্মা। ইয়াৰ আনচাৰ হৈছে ৰজা ভগদত্ত। পাগলাদিয়া বহুমুখী বান্ধ প্ৰকল্পটোৰ দায়িত্ব কোনটো সংস্থাক দিয়া হৈছিল? জলসম্পদ বিভাগ, অসম বিদ্যুৎ পৰিষদ, ব্ৰহ্মপুত্ৰ বোৰ্ড
আৰু নেপকো ইয়াৰ আনসাৰ হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ড নলবাৰীত কোনটো অঞ্চল জাপি শিল্পৰ বাবে বিখ্যাত নলবাৰী টিহু ঢাকা মুছাপুৰ ইয়াৰ আনসাৰ হৈছে টিহু নলবাৰী জিলাত বৌদ্ধ মন্দিৰটো কোন অঞ্চলত অৱস্থিত উত্তৰ নলবাৰী দক্ষিণ নলবাৰী পূব নলবাৰী পশ্চিম নলবাৰী ইয়াৰ আনসাৰ হৈছে উত্তৰ নলবাৰী অসমৰ সাহিত্য জগতৰ অন্যান্য মহৎ সৃষ্টি দেউলাংখুইৰ উপন্যাসৰ লেখিকা ডক্টৰ ৰীতা চৌধুৰীৰ জন্মস্থান কোনখন জিলাত টিহু বেলখৰ নলবাৰী লিডু ইয়াৰ আনসাৰ হৈছে নলবাৰী তলৰ কোনজন ব্যক্তিক অসমীয়া পুথি প্ৰকাশৰ জনক বুলি কোৱা হয় আৰু যাৰ জন্ম নলবাৰী চহৰত হৈছিল হৰিনাৰায়ণ দত্ত বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আঙ্গুৰলতা মহিম বৰা ইয়াৰ আনসাৰ হৈছে হৰিনাৰায়ণ দত্ত বৰুৱা নলবাৰীত বাসুদেৱ দেৱালয়ত সাধাৰণতে আটাইতকৈ গুৰুত্বপূৰ্ণ কোনটো উৎসৱ পালন কৰা হয় দৌল উৎসৱ বিহু হোলী ৰাস ইয়াৰ আনসাৰ হৈছে দৌল উৎসৱ নলবাৰীৰ বিখ্যাত খাদী আৰু গ্ৰাম উদ্যোগ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ আনসাৰ হৈছে টিহু নলবাৰী জিলাত জিআই টেগযুক্ত দেশ পোৱা যায় বোকা চাউল জাপি শালি ধান দৈ ইয়াৰ আনসাৰ হৈছে বোকা চাউল বেণ্ডিট কুইন নামেৰে কাক জনা যায় ৰীতা চৌধুৰী আঙ্গুৰতা ডেকা সীমা বিশ্বাস মূলা গাভৰু ইয়াৰ আনসাৰ হৈছে সীমা বিশ্বাস দীপক শৰ্মা কোনটো বাদ্যৰ লগত জড়িত ঢোল গিটাৰ বাঁহী সেতাৰ ইয়াৰ আনসাৰ হৈছে বাঁহী জাপি শিল্প অসমৰ লোক সংস্কৃতি আৰু কুটিৰ শিল্পৰ বাবে গৌৰৱ উজ্জ্বল নাম হৈছে নলবাৰীৰ জাপি শিল্প বিশেষকৈ টিহু অঞ্চল এই শিল্পৰ বাবে অসম বিখ্যাত তেথা গোহাঁই থান নলবাৰী জিলাৰ এক অতি জাগ্ৰত ধৰ্মীয় স্থান হৈছে তেথা গোহাঁই থান এই থান সোণকুঢ়িয়া অঞ্চলত অৱস্থিত বিশেষকৈ কোনো বস্তু হেৰালে বা বিপদ হ'লে এই থানত আশীৰ্বাদ ল'লে সুফল পোৱা যায় বুলি জনবিশ্বাস আছে আটাইতকৈ ছুটি সময় কাৰ্যকাল লৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা 12 নম্বৰৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি ডক্টৰ ভূমিধৰ বৰ্মন দেৱৰ জন্ম এই নলবাৰী জিলাতে হৈছিল নেশনেল হাইৱে 27 and নেশনেল হাইৱে 427 ৰাষ্ট্ৰীয় পথ দুয়োটা নলবাৰী জিলাৰ মাজেদি পাৰ হৈ গৈছে এইখিনি আছিল নলবাৰী জিলাৰ ওপৰত প্ৰস্তুত কৰা এমসিকিউ আই হোপ আজিৰ ভিডিওটোৰ পৰা সকলো উপকৃত হ'ব আগলৈ এনে ধৰণৰ প্ৰয়োজনীয় ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে যদি আগৰ ভিডিওসমূহ যদি চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব পাৰিব আমাৰ ভিডিওসমূহ যদি ভাল লাগিল তেন্তে কমেন্ট কৰি জনাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও বাই বাই